মঞ্চৰ তৰফৰ পৰা মই মীনাক্ষী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ পূব গুৱাহাটী বিহু সন্মিলনৰ বাকৰিত। ইয়াতে যিখিনি কমিটিৰ লোক আছে তেওঁলোকে প্ৰত্যেক বছৰৰ দৰে এইবাৰো তেওঁলোকে ইফতাৰৰ কাৰণে আয়োজন কৰিছে। ইয়াতে ভাতৃত্ববোধৰ তেওঁলোকে নিদৰ্শন আগবঢ়াবৰ বাবে তেওঁলোকে প্ৰত্যেক বছৰৰ দৰে এইবাৰো খুব সুন্দৰভাৱে আন্তৰিকতাৰে তেওঁলোকে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে জাতি জনগোষ্ঠী সকলোকে একত্ৰিত কৰি ফেলে তেওঁলোকে এনেধৰণৰ এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। গতিকে ইয়াত উপস্থিত আছে ইয়াৰে বিহু কমিটি পূব গুৱাহাটী বিহু কমিটিৰ ছেক্ৰেটাৰী, তেখেতৰ পৰা আমি অলপমান জনোৱা হয়। আজি যিহেতু আপোনালোকে খুব এটা ইফতাৰৰ এটা আয়োজন কৰিছে আন্তৰিকতাৰে, গতিকে এই বিষয়ে কি জনাব? পূব গুৱাহাটী বিহু সন্মিলনে অতীজৰ পৰা এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি সদায় আগত ৰাখিছোঁ। আৰু যিহেতু ৰঙালী বিহুৰ পাক মুহূৰ্তত আমাৰ ৰমজান মাহ আৰম্ভ হৈছে আৰু আমাৰ মাজত বিভিন্নজন ইছলামধৰ্মী ব্যক্তি আমাৰ মাজত জড়িত হৈ আছে। তেওঁলোকে এই পবিত্ৰ মাহটোত তেওঁলোকে নিজে প্ৰত্যেকে ৰোজা ৰাখে আৰু সেইকাৰণে আমি এটা সম্প্ৰীতি এনাজৰী নিদৰ্শন দাঙি ধৰি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আমাৰ এটা স্পষ্ট কথা যে আমি এই কাৰ্যসূচীটো সমগ্ৰ অসমবাসী ৰাইজ তথা ভাৰতবৰ্ষৰ ৰাইজক আমি শান্তি সম্প্ৰীতি অটুট ৰাখি সুন্দৰংগীম আমি পৰিৱেশ গঢ়ি যে আমি থাকিব পাৰোঁ সেইটো আমি নিদৰ্শন দাঙি ধৰিব বিচাৰিছোঁ। আৰু এটা বাৰ্তা যি আমি অসমবাসী ৰাইজে শান্তিৰে আমি খুব সুন্দৰভাৱে আমি থাকিব পাৰোঁ তাৰে আমি চিন্তা চৰ্চা কৰি এই অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু আশা কৰোঁ যাতে আমাৰ এই চিন্তাধাৰাই ৰাইজক উপকৃত কৰিব পাৰিব আৰু আমি খুব সুন্দৰভাৱে প্ৰতিটো অনুষ্ঠান আমাৰ যি অনুষ্ঠান আছে বেলেগ যি অনুষ্ঠান আছে প্ৰত্যেকে ইজনে সিজনে মিলা প্ৰীতিৰে আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰোঁ তাৰে আমি চিন্তা চৰ্চা কৰিছোঁ। আমাৰ ওচৰত আৰু এগৰাকী বাইদেউ জড়িত আছে। বাইদেউ ইছলামধৰ্মী সকলৰ বিষয়ে যিটো আমাৰ ধৰি লওক ৰমজান মাহৰ বিষয়ে খুব সুন্দৰভাৱে তেখেতে আমাক জনাম বুলি কৈছে। গতিকে তেখেতৰ ওচৰত আমি যাব ওলাইছোঁ। হয় বাইদেউ, প্ৰথমতেতো আপোনাক মানে ইফতাৰৰ কাৰণে আপোনাক খুব আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে ইয়াতে পূব গুৱাহাটী বিহু সন্মিলন কমিটি খুব সুন্দৰভাৱে এটি ইফতাৰৰ আয়োজন কৰিছে। তো গতিকে আপুনি আপোনাৰ মনৰ অনুভৱ অলপমান জনাব। মনৰ অনুভৱ মানে মই যেতিয়াৰ পৰা ইয়াত আছোঁ, আজি প্ৰায় মোৰ 15-16 বছৰ হৈ গ'ল ইয়াতে জইন কৰা। গতিকে তেতিয়াৰ পৰা আমি ঈদৰ আগত এনেকৈ ৰোজা খানা সদায় ধুনীয়াকৈ আমাৰ আচলতে এইটো পূব গুৱাহাটী এটা পৰিয়াল, কোনো বছৰ বুলি কথা নাই। সদায় আমি যিকোনো এটা প্ৰগ্ৰাম কৰিলেও আমি খুব সুন্দৰকৈ কৰোঁ। যেনেকৈ আমি লক্ষী পূজাৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমি ধুনীয়াকৈ কৰোঁ। তাৰ লগত আমাৰ এইটো এটা খুব অন্যতম ৰোজা খানাটো খুব ধুনীয়াকৈ আমাক সকলোকে মাতি মেলি আমাৰ সভাপতি মহোদয়, সম্পাদক মহোদয়, আমি যিমানেই সদস্য নহওক কিন্তু আমাক আজিৰ দিনটোৰ কাৰণে খুব ধুনীয়াকৈ মাতে। আমিও আহোঁ, আমিও কিবা কিবি বনাই মেলি লৈ আনোঁ, যিটো ভাল পাওঁ চবকে খুৱাই তেনেকুৱা ধৰণৰ খুব ধুনীয়াকৈ আমি মিলা প্ৰীতিৰে ভাই ভনীৰ দৰে আমি ইয়াত থাকোঁ। আমাৰ পৰিয়ালটো খুব সুন্দৰ আৰু সঁচাই গৌৰৱবোধ কৰোঁ। আৰু আগন্তুক আমাৰ পূব গুৱাহাটী 64 সংখ্যক যি বিহু সন্মিলন আহি আছে তাৰ বাবেও আমি খুব জোৰদাৰ আমি আৰম্ভ কৰিছোঁ আমাৰ সংঘৰ্ষ বুলিয়ে ক'ম, কাৰণ আমি সদায় ভাল ফল খুব সুফল পাওঁ প্ৰতি বছৰে ভগৱানে কৰাত, আল্লাই কৰাত। গতিকে খুব ভাল লাগিছে আৰু আপোনালোক সকলোলৈ আমাৰ ফালৰ পৰা আগন্তুক ঈদ আৰু ৰঙালী বিহুৰ বাবে আপোনালোকক বহুত বহুত শুভেচ্ছা জনালোঁ। এয়া আছিল পূব গুৱাহাটী বিহু সন্মিলন কমিটিৰ যিখিনি স্থায়ী ৰাইজ বা লগতে কমিটিৰ যিকেইজন সদস্য তেওঁলোকে খুব সুন্দৰভাৱে এই ইফতাৰৰ বিষয়ে তেওঁলোকে জনালে। আৰু তেওঁলোকে এই সম্পৰ্কেও জনালে যে তেওঁলোকে প্ৰত্যেক বছৰৰ দৰে এইবেলিও তেওঁলোকে খুব ধুনীয়াকৈ ইফতাৰৰ আয়োজন কৰিছে। ইয়াতে কোনো ধৰণৰ ভেদাভেদ নোহোৱাকৈ হিন্দু, মুছলমান, খ্ৰীষ্টান সকলোখিনি ধৰ্মাৱলম্বী লোকসকলক তেওঁলোকে আগবঢ়াই আনি তেওঁলোকে এসাঁজ তেওঁলোকে একেলগে বহি তেওঁলোকে ইফতাৰ তেওঁলোকে পালন কৰিছে। গতিকে খুব এটা সুন্দৰ নিদৰ্শন আৰু এই সুন্দৰ নিদৰ্শনৰ পৰা সকলো অসমবাসীয়ে যাতে তেওঁলোকেও শিকক। আৰু কাৰণ যিখিনি ভেদাভেদ দেখা পোৱা যায় সেই ভেদাভেদসমূহ এইবোৰ নিদৰ্শনে বহুখিনি নাইকিয়া কৰিব বুলি আমি আশা কৰিলোঁ। গতিকে NDS চাই থকা সকলোকে ইফতাৰৰ আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।